বন্ধুসকল, মই এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ ওচৰত উপস্থাপন কৰিব পাৰিছোঁ। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে এখন বিহু পাতিছিলে 10 আৰু 11 মে'। তেওঁলোকে এনেকুৱা ধৰণৰ পোষ্টাৰ থকা কৰিছিলে আৰু এই বিহু পতাত একো অসুবিধা নাই। মই ৰাজ্যৰ জ্ঞাতাৰ্থে খালি এটা কথা জনাব বিচাৰিছোঁ। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যিকেইটা কোম্পানী আছে, APDCL, APGCL আৰু AGCL, এতিয়া এই কোম্পানীকেইটা আমি জানো যে লোকচান ভৰি আছে। তেওঁলোকে সেইকাৰণে স্মাৰ্ট মিটাৰ লগাইছে, বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে। এই বিহুখনত আপুনি মন কৰিব যে APGCL 4 লাখ টকা ডনেশ্যন দিছে এখন বিহু। চৰকাৰৰ এটা কোম্পানীয়ে বিহু পাতি পেলাই 4 লাখ টকা ডনেশ্যন দিছে আৰু আমি যিটো খবৰ পাওঁ, এই কাগজটো মই আপোনালোকক দি দিওঁ, আমি যিটো খবৰ পাওঁ 3টা কোম্পানীয়ে এনেকৈ 4 লাখকৈ টকা বিহুখনৰ কাৰণে দিছে। গতিকে অসমৰ সৰ্বসাধাৰণ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই বিহু অনুষ্ঠিত কৰে আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে বিহু পতাটো বন্ধ কৰিছিলে যুদ্ধকালীন পৰিৱেশৰ কাৰণে। কিন্তু 2টা দিন দিছে। এওঁলোকে 10-11 তাৰিখৰ বিহুখন 14 আৰু 15 তাৰিখে পাতিছে আৰু তাৰ বাবে তেওঁলোকে 13-14 পাতিছে। তেওঁলোকে এনেধৰণৰ কোম্পানী অসম চৰকাৰৰ পইচা বিহু কমিটিক 4 লাখ কৰি দিছে। অসমৰ ৰাইজক ইয়াতে আমি এইটো কথা জনাইছোঁ যে বিদ্যুৎ পৰিষদে যিটো সময়ত অধিক মাচুল বঢ়াই পেলাই আমাৰ গ্ৰাহকৰ মূৰত মাধমাৰ ফুলাইছে, যিটো সময়ত স্মাৰ্ট মিটাৰ লগাই পেলাই ৰাইজক শোষণ কৰিছে, সেই সময়ত এনেধৰণৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সময়ত 4 লাখ টকাৰে তেওঁলোকে 4 লাখকৈ 3টা কোম্পানীয়ে ৰঙালী বিহু সন্মিলন পাতিব দিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে। এইটো কেনেধৰণৰ কথা, এই কথা অসমৰ ৰাজ্যে বিবেচনা কৰিব। আৰু আমি এতিয়া যে বিদ্যুৎ পৰিষদে এনেধৰণৰ অসমৰ আন সংস্থাবিলাকক কিয় ডনেশ্যন দিয়ে নেকি, সেই বিষয়েও এটা আচলতে তদন্ত আমি বিচাৰিছোঁ। আৰু বিহু ফাংচনৰ নামত বা যি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যি অৱস্থা সকলোৱে জানে, তেওঁলোকে বাৰে বাৰে সেইকাৰণে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব লগা হৈছে, টেৰিফ বৃদ্ধি কৰিব লগা হৈছে। এনেকুৱা এটা কোম্পানীয়ে কি কাৰণত বিহুৰ 4 লাখ ডনেশ্যন দিব লগা হৈছে, তেওঁলোকে কাক ডনেশ্যন দিয়ে, সেই কথা অসমৰ ৰাজ্যক জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এটা কুৱেশ্যন আছে যে শিল্পীসকলে এই বস্তুটোৰ ইতিমধ্যে বিৰোধিতা কৰিছে যে ইতিমধ্যে যিটো ভাৰত পাকিস্তানৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিলৈ তেখেতলোকে ঠিকে আছিলে, বিহুটো বন্ধ কৰালৈ তেওঁলোকে একো কোৱা নাছিলে। কিন্তু এতিয়া বস্তুটো কাম কাটিলে। কাম কটাৰ পিছতো মুখ্যমন্ত্ৰীয়ে দুদিনৰ কাৰণে যিহেতু সময়টো দিলে, এইটো প্ৰতিক্ৰিয়া এটা সৃষ্টি হৈছে শিল্পী সমাজৰ মাজত। কাৰণ মূলকৈ এইটোৱে চাগে যে এনেকৈ ডনেশ্যন দিছে, গতিকে এই বিহু পাতিবৰ কাৰণে ৰাইজৰ বিহুটো এইখন নহয়, এইখন আপোনাৰ চৰকাৰী বিহু। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে যিহেতু এনেকৈ পইচা পাতি কালেকশ্যন কৰিছে, গতিকে এনেকুৱা ধৰণৰ কিছুমান কাৰণ অনুবাদিত থাকিব পাৰে। আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সকলোৱে সঁহাৰি জনাইছিল যে বিহু পতাটো বন্ধ কৰিছিলে। এতিয়া আকৌ কিয় সলনি কৰিছে এইটো তেখেতেহে ভালকৈ বুজি পাব। আৰু এটা কথা, কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পঞ্চায়ত নিৰ্বাচনত এইবাৰ সংখ্যালঘু অধ্যুষিতৰ যিখিনি ভোট সেইখিনি প্ৰায় আপোনাৰ বিজেপিলৈ গৈছে আৰু ৰাইজৰ দললৈ গৈছে। কংগ্ৰেছৰ যিটো ভোট বেংক আছিলে সেইটো নোহোৱা হৈ গৈছে। এই ধৰণৰ কিছু মন্তব্যটো দাবী কৰিছে। সেইকাৰণে ধন্যবাদ। মই আপোনাক এইটো কথা কওঁ যে এইটো বিষয়ত মই নকওঁ। আমাৰ জ্যেষ্ঠ নেতাসকল আছে ৰাজীৱমতে, তেখেতসকল দেৱব্ৰত সৈতে ডাঙৰীয়া আছে, পৱন সিং নাগৰ ছাৰ আছে। গতিকে তেখেতসকলে এই বিষয়টো ক'ব, যিহেতু আমাৰ পলিচি মেটাৰৰ হয়তো আলোচনা কৰিব লাগিব, এইটো কোৱাৰ মোৰ এখতিয়াৰ নাই।